অসম পৰা যোৱা গাড়ীবিলাকক তেওঁলোকক টুৰিষ্ট স্পটত যাব দিয়া নিদিছিলে, বাধা প্ৰদান কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ইয়াত টুৰিষ্ট যিবিলাক আমাৰ মটৰ এছ'চিয়েশ্যন আছে তেওঁলোকে আজি ইয়াত যোৱা এটা চিম্বলিক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি তেওঁলোকৰ গাড়ীবিলাককো বাধা প্ৰদান কৰিছিলে। ইতিমধ্যে আমাৰ কামৰূপ মহানগৰ জিলাৰ প্ৰশাসন আৰু মেঘালয় যিটো ৰিভই ডিষ্ট্ৰিক্টৰ প্ৰশাসন আৰু আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা মোক পঠাইছিলে আৰু এইবিলাক সন্ত্ৰাসনীৰ লগত আলোচনা কৰি ইতিমধ্যে অসম মেঘালয়ৰ চিফ ছেক্ৰেটাৰী মহোদয়ে আমাৰ অসমৰ মুখ্য চিফ ছেক্ৰেটাৰী মহোদয়লৈ এটা তেওঁলোকে কথাটো জনাইছে যে 2 দিন টাইম বিচাৰিছে। তেওঁলোকে তাত কি ইছ্যুটো প্ৰব্লেমটো হৈছে সেইখিনি তেওঁলোকে আলোচনা কৰি সমাধান কৰিব। আৰু এইটো আচলতে বিজনেছ ৰিলেটেড তেওঁলোকৰ যিটো মানে গাড়ীখিনি ইয়াৰ গাড়ীখিনি তাত গ'লে তেওঁলোকে ভাবিছে যে তেওঁলোকৰ অসুবিধা হ'ব। আচলতে এইটো নহয়। আমাৰ দুয়োখন ৰাজ্যৰ এটা যিটো খুব সুন্দৰ ভাতৃত্ববোধৰ এটা নিদৰ্শন সেইখিনি সদায় বৰ্তি থাকিব। এতিয়া সদ্যহতে 2 দিনৰ কাৰণে তেওঁলোকে টাইম দিছে।